আমি দুই স্তৰত জীয়াই থাকো বা দুই স্তৰত থাকো। এবিধ স্তৰ হৈছে মানৱীয় স্তৰ, সাংসাৰিক স্তৰ, শাৰীৰিক মনোবৈজ্ঞানিক স্তৰ। এই স্তৰ সদা পৰিৱৰ্তনশীল হয়, ক্ষণভংগুৰ হয়, অস্থায়ী হয়। একে অৱস্থাত নাথাকি কেতিয়াও শৰীৰ হওক, মন হওক, মানৱ জীৱন হওক, সংসাৰ হওক, পৰিৱৰ্তিত হৈয়ে থাকে কিবা নহয় কিবা ধৰণেৰে। এই স্তৰক নিখুঁত, পূৰ্ণ, পৰম সত্য বুলি গণ্য কৰিলে ভুল হয়। বিভিন্ন কল্পনা, বিভিন্ন তথ্যৰ ভিত্তিত এই স্তৰ চলি থাকে। আন এবিধ স্তৰ হৈছে সাক্ষী ভাৱ, সাক্ষিত্ব। তাত মানৱতা নাথাকে, সাংসাৰিকতা নাথাকে, শৰীৰ আৰু মন নাথাকে, থাকে কেৱল এক সজাগতা। সেই সজাগতাই আনবিধ স্তৰক অৰ্থাৎ মানৱীয়, শাৰীৰিক, মনোবৈজ্ঞানিক, সাংসাৰিক স্তৰক অস্থায়ী বুলি জানি, অনিত্য বুলি জানি, পৰম সত্য নহয় বুলি জানি, সেই স্তৰক এক সপোন বুলি গণ্য কৰি, বুজি, জানি, চাই থাকে। এই দুয়োবিধ স্তৰ সম্ভৱ হয়। প্ৰথমবিধ স্তৰ অৰ্থাৎ মানৱীয় সাংসাৰিক স্তৰ চলি থাকে, কিন্তু আনবিধ স্তৰত অৰ্থাৎ সাক্ষিত্বত লীন হৈ যেতিয়া আমি চাম, তেতিয়া আমি গম পাম, জানিম যে মানৱীয়, সাংসাৰিক, শাৰীৰিক, মনোবৈজ্ঞানিক স্তৰবিধ হৈছে এক চলি থকা যেন লগা, সত্য যেন লগা স্তৰ, যিবিধৰ অন্তৰ্নিহিত সত্যতা নাই। যিদৰে সপোন সত্য যেন লাগে যেতিয়া সপোন চলি থাকে, সেইদৰেই মানৱীয়, সাংসাৰিক, শাৰীৰিক, মনোবৈজ্ঞানিক স্তৰবিধ সত্য যেন লাগেহে হয় সপোন, জীৱন নামৰ সপোন, সংসাৰ নামৰ সপোন। সেই স্তৰবিধ চলি থাকক। আমি নিজৰ প্ৰকৃত পৰিচয় অৰ্থাৎ সাক্ষিত্ব বুজি, জানি, সেইবিধ স্তৰত থাকি কেন্দ্ৰিত হৈ আনবিধ স্তৰ অৰ্থাৎ মানৱীয়, সাংসাৰিক স্তৰক সপোন বুলি জানি চাই যাব লাগিব। তেতিয়াহে সত্যস্থ হোৱা হ'ব, তেতিয়াহে পৰম সত্যত লীন হোৱা হ'ব, তেতিয়াহে নিজৰ প্ৰকৃত পৰিচয়ৰ সৈতে এক হৈ মিথ্যাবোৰক চোৱাৰ দৰে হ'ব। বুজিব লাগিব আমি।